সামগুৰিৰ কনুৱামাৰী গাঁও পঞ্চায়তৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। সামগুৰি মণ্ডলৰ নৱনিৰ্বাচিত সামগুৰি সমষ্টিৰ মণ্ডল সভাপতি আৰিফুল কালামক সম্বৰ্ধনা জনাই কনুৱামাৰী গাঁও পঞ্চায়তৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে। লগতে সামগুৰি মণ্ডলৰ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে কানুৱামাৰী গাঁও পঞ্চায়তৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়। আগন্তুক দিনত বিজেপিৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য আগবঢ়ায় সভাপতিগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট সামগুৰি লাইভ। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ নগাঁও জিলাৰ সভাপতি ৰঞ্জিত বৰদলৈ ডাঙৰীয়া, আমাৰ সামগুৰি সমষ্টিৰ বিধায়ক দীপলুৰঞ্জন শৰ্মা ডাঙৰীয়া, বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ কাৰ্যনিৰ্বাহক সদস্য নগাঁও অসম প্ৰদেশৰ সুৰেশ বৰা ডাঙৰীয়া আৰু জ্যেষ্ঠ ৰাজনীতিবিদ আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়া, তেখেতসকলৰ আশীৰ্বাদতে মই সামগুৰি মণ্ডলত যে সভাপতি মোক নিযুক্তি দিছে তেওঁলোকক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই মণ্ডল সভাপতি হৈ প্ৰথম মই কনুৱামাৰী গাঁও পঞ্চায়তত আহিছোঁ চিনাকি হ'বৰ কাৰণে। ইয়াত তেওঁলোকে মোক যি সম্বৰ্ধনা বা যি আদৰি লৈছে তাৰ বাবে মই কনুৱামাৰী গাঁও পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিছোঁ যে তেওঁলোকক লৈ পেলাই মই যাতে সামগুৰি মণ্ডলৰ আমাৰ সাংগঠনিক দিশটো আৰু শক্তিশালী কৰিব পাৰোঁ। আগন্তুক দিনত যাতে আমি আৰু যি আগন্তুক পঞ্চায়ত নিৰ্বাচন বা জেনেৰেল 26ৰ যি ইলেকশ্যন আছে ইয়াত যাতে আমাৰ প্ৰাৰ্থীক সামগুৰিৰ পৰা আকৌ যাতে আমি জয়যুক্ত কৰাব পাৰোঁ, তাৰ বাবে মই দিন ৰাতি কাম কৰি অশেষ চেষ্টা কৰি